হেল্ল' নমস্কাৰ, ৱেলকাম টু দ্য কনচেপ্ট কাৰ্ড। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। আমি মডাৰ্ণ আছাম হিষ্ট্ৰী পঢ়ি আছোঁ এইটো ছিৰিজত। প্ৰিয়ম গোস্বামীৰ দ্য হিষ্ট্ৰী অফ আছাম কিতাপখনক ৰেফাৰেঞ্চ হিচাপে লৈ APSC, UPSC আৰু অন্যান্য চিভিল ছাৰ্ভিচ এক্সামৰ প্ৰস্তুতি চলাই থকা এক্সপিৰিয়েঞ্চসকলৰ বাবে এইখন কিতাপ অতি প্ৰয়োজনীয়। যদি কিতাপখন নাই আপোনালোকৰ হাতত, দেন মই ছাজেষ্ট কৰিম অতি সোনকালে কিনি লওক আৰু আমাৰ এইটো ছিৰিজৰ লগত সমান্তৰালকৈ কিতাপখন ফ'ল' কৰি গৈ থাকক। অ'কে, আপোনালোকৰ ৰিভিজনৰ সুবিধা হোৱাকৈ আমি আমাৰ ক্লাছৰ শ্বৰ্ট নোটছো প্ৰভাইড কৰিম আমাৰ টেলিগ্ৰাম চেনেলত। কিন্তু তাতে আমি 1000ৰ পৰা 1500মান মেম্বাৰ টাৰ্গেট কৰি ৰাখিছোঁ। তাৰপিছত আমি প্ৰভাইড কৰিম। চ' ছাবস্ক্ৰাইব কৰিব, অ'কে, চেনেলটোত শ্বেয়াৰো কৰিব আৰু আমাৰ টেলিগ্ৰাম চেনেলটো আপোনালোকে জইন কৰি ল'ব। নাও আহিছোঁ আমাৰ আজিৰ টপিকলৈ। আমি চেপ্টাৰ 3ত আছোঁ। অ'কে, আমাৰ আজিৰ ক্লাছত আমি ডিছকাছ কৰিম পুৰন্দৰ সিংহৰ প্ৰশাসন ব্যৱস্থাৰ বিষয়ে। অ'কে, এডমিনিষ্ট্ৰেশ্যন অফ পুৰন্দৰ সিংহ। এইখন হৈছে আমাৰ চেপ্টাৰ লিষ্ট। আমি 3rd চেপ্টাৰ পঢ়ি আছোঁ আৰু লাষ্ট ক্লাছত আমি ডিছকাছ কৰিলোঁ 1833 চনৰ গুৱাহাটী সন্ধিৰ বিষয়ে, যিখন সন্ধিৰ জৰিয়তে পুৰন্দৰ সিংহক উজনি অসমৰ ৰজা হিচাপে আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰা হৈছিল আৰু তাত ব্ৰিটিছৰ ফালৰ পৰা প্ৰতিনিধিত্ব কৰিছিল T.C. ৰবাৰ্টছনে। অ'কে, উত্তৰ পূব সীমান্তৰ গভৰ্ণৰ জেনেৰেলৰ এজেণ্ট। আৰু যদিও পুৰন্দৰ সিংহ এতিয়া উজনি অসমৰ শাসক, তথাপিও তেওঁৰ ওপৰত ব্ৰিটিছসকলৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ আৰু পুৰন্দৰ সিংহৰ ক্ষমতাও বহুত সীমিত, লিমিটেড পাৱাৰ তেওঁ লাভ কৰিলে। অ'কে, কাৰণ চুক্তিখনৰ চৰ্ত বা কণ্ডিশ্যনবোৰ যদি আমি চাওঁ, সেইবোৰ আছিল একপক্ষীয়। অ'কে, ব্ৰিটিছসকলে তেওঁলোকৰ মতে তেওঁলোকৰ সুবিধা অনুসৰি চৰ্তবোৰ লিখিছিল আৰু সেইবোৰ পুৰন্দৰ সিংহয়ো মানি ল'বলগীয়া হৈছিল। আৰু কোৰ্ট অফ ডাইৰেক্টৰ্ছেতো গোটেই প্ৰক্ৰিয়াটোক লৈ একেবাৰে সন্তুষ্ট নাছিল। অ'কে, যাৰ ফলত পুৰন্দৰ সিংহৰ অধিকাৰ ক্ষেত্ৰ কেৱল যোৰহাট অঞ্চলতেই সীমিত আছিল। অ'কে, উজনি অসম বুলি ক'লে সমগ্ৰ উজনি অসমত নহয়, কেৱল যোৰহাট অঞ্চলতেই তেওঁৰ অধিকাৰ ক্ষেত্ৰ সীমিত আছিল। কিন্তু সেয়া এতিয়াৰ যোৰহাটৰ লগত আপোনালোকে তুলনা নকৰিব। অ'কে, তেতিয়া বহুত এটা বৃহৎ ডাঙৰ এটা অঞ্চল কভাৰ কৰিছিল যোৰহাট বুলি ক'লে। চ' ইমানলৈ আমি পঢ়িলোঁ। অ'কে, এতিয়া ৰজা হোৱাৰ পিছত শাসন কেনেকৈ কৰিব, কি কি নতুন ব্যৱস্থা ৰূপায়ণ কৰিব, কোনবোৰ ব্যৱস্থাক সংশোধন কৰিব, ব্ৰিটিছৰ তত্বাৱধানত নতুন নিয়ম কিবা লাগু কৰিব নেকি তেওঁৰ প্ৰশাসন ব্যৱস্থাত, তাৰ সমান্তৰালভাৱে কি কি নতুন সমস্যাই দেখা দিলে, মানুহবোৰে কিয় আহোম ৰাজ্য ত্যাগ কৰি মাইগ্ৰেট কৰিলে, অ'কে, পলায়ন কৰিলে আন আন ৰাজ্যলৈ, এই সকলোবোৰ বিষয়বস্তুৰ সন্দৰ্ভত আমি বিস্তাৰিতভাৱে আলোচনা কৰিম আজিৰ ক্লাছত। এইটো ক্লাছক হয়তো আমি দুটা ভাগত ভাগ কৰিবও পাৰোঁ। অ'কে, যদি বেছি দীঘলীয়া হৈ যায়, কাৰণ বহুত বস্তু আছে এক্সপ্লেইন কৰিবলগীয়া। চ' চাওঁ আমি ষ্টাৰ্ট কৰোঁ। নাও আমি যিটো সময়ৰ কথা পাতি আছোঁ, অৰ্থাৎ পুৰন্দৰ সিংহই যেতিয়া ৰাজসিংহাসনত ৰজা হিচাপে যেতিয়া শাসনভাৰ গ্ৰহণ কৰিলে, তেতিয়া তেওঁৰ বয়স মাত্ৰ 25 বছৰমান আছিল। অৰ্থাৎ কম্পেৰেটিভলি বহুত সৰু, বহুত এজন য়ং ৰজা, যাৰ ওপৰত এতিয়া যথেষ্ট দায়িত্ব আহি পৰিল। তেওঁৰ শৈশৱ আৰু যৌৱনৰ বেছিভাগ সময় তেওঁ কলিকতাত পাৰ কৰিছিল আৰু সেই সময়তে কলিকতাত এক প্ৰকাৰৰ ৰেনেছ আৰম্ভ হৈছিল। অ'কে, অৰ্থাৎ সামাজিক স্তৰত বহুলভাৱে কিছুমান পৰিৱৰ্তন আহিব ধৰিছিল, যেনে নতুন নতুন চিন্তাধাৰা, বিশেষকৈ পশ্চিমীয়া চিন্তাধাৰাবোৰ, ৱেষ্টাৰ্ণ আইডিঅ'লজিছ, ইংলিছ এডুকেশ্যন, আধুনিক প্ৰশাসন ব্যৱস্থাৰ কাৰ্যপ্ৰণালীবোৰ ইত্যাদি ইত্যাদি, তেনেকুৱা এক নতুন যুগৰ আৱিৰ্ভাৱ হৈছিল কলিকতাত। অ'কে, বিশেষকৈ জ্ঞান, সাহিত্য আৰু অধ্যয়নৰ ক্ষেত্ৰত যদি আমি চাওঁ। চ' সেইবোৰ পুৰন্দৰ সিংহই দেখি আহিছে, নতুন ব্যৱস্থাবোৰৰ বিষয়ে তেওঁ অৱগত। সেইবাবে তেওঁক লৈ এইটো আশা কৰা হৈছিল যে তেওঁ উজনি অসমত সফলতাৰে শাসন কৰিব পাৰিব, নতুন আইডিয়াবোৰ বা ব্যৱস্থাবোৰ সহজে ৰূপায়ণ কৰিব পাৰিব, পুৰণি আহোম ব্যৱস্থাবোৰক তেওঁৰ আধুনিক চিন্তাধাৰাৰ জৰিয়তে সংশোধন কৰিব পাৰিব, নিজেই তেওঁ ইনিচিয়েটিভ ল'ব পাৰিব। কিন্তু এই কথাটোও সঁচা যে তেওঁৰ কোনো ধৰণৰ অভিজ্ঞতা নাছিল ৰাজনীতিৰ ফালৰ পৰা। ৰাজ্য এখন চলোৱা সহজ কথা নহয়, হয়নে? দ্বিতীয় বাৰ্মিজ আক্ৰমণৰ পিছত তেওঁ কেইদিনমান শাসন কৰিছিল, আপোনালোকৰ যদি মনত আছে, কিন্তু সেয়া একেবাৰে নগণ্য। অ'কে, আৰু তাতে এতিয়া পৰিস্থিতিও সম্পূৰ্ণৰূপে বেলেগ, আটাইতকৈ কঠিন সময় আৰু পৰিস্থিতি এতিয়া শাসন কৰিবৰ বাবে। চ' এনে পৰিস্থিতিত চুক্তিৰ চৰ্তবোৰ মানি লোৱাৰ পিছত পুৰন্দৰ সিংহই এতিয়া বিশাল সমস্যা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব, যাৰ বিষয়ে তেওঁ ভবাই নাছিল আগতে কেতিয়াও। আৰু কামবোৰ কেনেকৈ কৰে, কেনেকৈ এখন ৰাজ্য শাসন কৰে, কি কেনেকুৱা ব্যৱস্থাৰ জৰিয়তে ৰাজ্যৰ উন্নতি কৰিব পাৰি, তেওঁৰ শাসন ব্যৱস্থা কেনেকৈ মজবুত কৰিব পাৰি, এই সকলোবোৰ বিষয়ে তেওঁৰ শিকাৰ ইচ্ছা আছিল যদিও তেওঁৰ সন্মুখত যিবোৰ বাধা আছিল, যিবোৰ প্ৰত্যাহ্বান আছিল তেওঁৰ সন্মুখত, সেয়া বহুত বিশাল।
অ'কে, বহুত কঠিন। সেয়া কোনো অভিজ্ঞতা থকা পুৰণি ৰজা এজনৰ কাৰণেও সেয়া সহজ নহয়। অ'কে, নাও যেতিয়া পুৰন্দৰ সিংহই শাসনৰ দায়িত্বভাৰ গ্ৰহণ কৰিলে, সকলো দিশৰ পৰাই উজনি অসমত সম্পূৰ্ণৰূপে এক বিশৃংখলময় অৱস্থা। মানসকলৰ আক্ৰমণৰ সময়ৰ পৰাই কোনো শাসক নাই অঞ্চলটোত। অ'কে, মানসকলৰ অত্যাচাৰে সমাজখনক বহুত গভীৰভাৱে প্ৰভাৱিত কৰিলে। বহুতে ঘৰবাৰী এৰি পলাই গ'ল। ব্ৰিটিছ আৰু মানসকলৰ মাজত যুদ্ধও হ'ল। ৰাজ পৰিয়ালৰ সদস্যসকলৰ মাজতেই ক্ষমতাক লৈ বহুত বিবাদ আৰু সংঘাতো হ'ল। অ'কে, এণ্ড দেন বেংগল আৰু লোৱাৰ আছামৰ পৰা মানুহ আনি বিভিন্ন পদত নিযুক্তিও দিলে। বৰফুকন, বুঢ়াগোহাঁই, বৰগোহাঁই ইত্যাদিৰ দৰে অভিজাত শ্ৰেণীৰ লোকসকল মুঠেই সন্তুষ্ট নহয়। তেওঁলোকে কেইবাবাৰো বিদ্ৰোহ কৰিলে ব্ৰিটিছসকলৰ বিৰুদ্ধে। মুঠতে পুৰণি আহোম শাসন ব্যৱস্থা সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছিল। কোনো অস্তিত্বই নাই এতিয়া। আৰু ব্ৰিটিছসকলেও যেতিয়া বাহিৰৰ পৰাই ইনডাইৰেক্টলি নিয়ন্ত্ৰণ কৰিব ল'লে, তেওঁলোকৰো কামবোৰ আধা আধৰুৱা। অ'কে, আৰু নিয়মিত নহয়, যাৰ ফলত চাৰিওফালে কেৱল কনফিউজন। কি হ'ব কি নহ'ব ভৱিষ্যতত একো স্পষ্টই নাছিল। অ'কে, যাৰ ফলত দুৰ্নীতি আৰু অৰাজকতাও প্ৰতিটো ক্ষেত্ৰতে বিয়পি পৰিছিল। আহোম প্ৰশাসনৰ যি খেল ব্যৱস্থা আছিল, য'ত পাইকসকলক বেলেগ বেলেগ খেলত ভাগ কৰি ৰাখিছিল, সেই খেল ব্যৱস্থাও এতিয়া ধ্বংস। কৃষিৰ উৎপাদনো লাহে লাহে কমি আহিছিল আৰু বেপাৰ বাণিজ্যও সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছিল। ন্যায় ব্যৱস্থাও অৰ্থাৎ আদালতৰ কাম কাজবোৰো সম্পূৰ্ণৰূপে অচল হৈ পৰিছিল। গোচৰবোৰৰ ন্যায় প্ৰক্ৰিয়া বছৰ বছৰ ধৰি ফচি থাকিল। দোষীবোৰে শাস্তি পাবনে নাই, ভুক্তভোগীয়ে ন্যায় পাবনে নাই, তাৰ কোনো ঠিক নাই। চাৰিওফালে অনিশ্চয়তা আৰু হতাশা আৰু কনফিউজন। চ' এনে পৰিস্থিতিত নিৰন্তৰ অত্যাচাৰ আৰু সদায় শোষণৰ বলি হৈ অহা প্ৰজা ৰায়তসকলৰ অৰ্থাৎ সাধাৰণ দুখীয়া শ্ৰেণীৰ লোকসকলৰ অৱস্থা অতিকৈ শোচনীয় হৈ পৰিছিল। আটাইতকৈ বেছি যদি কোনোবাই কষ্ট আৰু যন্ত্ৰণা ভুগিবলগীয়া হৈছিল, সেয়া আছিল সাধাৰণ দুখীয়া কৃষক শ্ৰেণীৰ লোকসকল। কাৰণ যিহেতু মূল ব্যক্তিজনেই নাই, ৰজাজনেই নাই যিহেতু, চ' আগৰ অফিচাৰ ৰেংকৰ বা অলপ উচ্চ পদত থকা লোকসকলে যি মন যায় তাকেই দুখীয়া শ্ৰেণীৰ মানুহখিনিৰ পৰা ডিমাণ্ড কৰিছিল, অত্যাচাৰ কৰিছিল। চ' এনে পৰিস্থিতিৰ পৰা ৰাজ্যখনক উদ্ধাৰ কৰাটো পুৰন্দৰ সিংহৰ বাবে সঁচাকৈয়ে ভয়ংকৰ লেভেলৰ এটা বহুত কঠিন কাম। অ'কে, নিয়াৰলি ইম্পচিবল। কেৱল পুৰন্দৰ সিংহ বুলি নহয়, বেলেগ কোনোবাও যদি ৰজা হ'ল হয়, তেওঁৰ বাবেও সমানেই কঠিন। অ'কে, তাতে পুৰন্দৰ সিংহৰ এক্সপিৰিয়েঞ্চো নাই। আৰু ইয়াৰ উপৰিও আটাইতকৈ দুখৰ কথাটো হ'ল যে পুৰন্দৰ সিংহই বিশাল দায়িত্বৰ ভাৰ গ্ৰহণ কৰাৰ পিছত যেতিয়া কেনেকৈ কি কৰিব পাৰি, কেনেকৈ ৰাজ্যখনক উদ্ধাৰ কৰিব পাৰি, এইবোৰ কথা যেতিয়া চিন্তা চৰ্চা কৰি আছিল, তেতিয়াই ঠিক একেটা সময়তে তেওঁৰ নিজৰ ৰজাৰ আসনখনৰ ওপৰতো বহুতেই সন্দেহৰ চকুৰে চাইছিল। অ'কে, বহুতে মনে মনে ভাবিছিল যে কোনো অভিজ্ঞতা নথকা ইমান সৰু ল'ৰা এজন কেনেকৈ ৰজা বনিল। ৰাজ্যখনক কেতিয়াও উদ্ধাৰ কৰিব নোৱাৰে এনে অৱস্থাৰ পৰা পুৰন্দৰ সিংহই। বহুতে মনে মনে এইবোৰ কথা ডিছকাছ কৰি আছিল তেওঁলোকৰ মাজতে। চ' সেইবাবেই তেওঁ ইউনিভাৰ্চেল ছাপৰ্ট লাভ নকৰিলে। যিমানবোৰ অভিজাত শ্ৰেণীৰ লোক আছিল, বৰফুকন, বৰগোহাঁই, বুঢ়াগোহাঁই, তাৰে সকলো পুৰন্দৰ সিংহৰ পক্ষত নাছিল। কিছুমান আছিল তেওঁৰ পক্ষতো, কিন্তু কিছুমানে বিৰোধ কৰিছিল। কাৰণ তেওঁলোকৰে বহুতে আকৌ চন্দ্ৰকান্ত সিংহকহে সমৰ্থন কৰিছিল তেওঁলোকৰ শাসক হিচাপে। আৰু চন্দ্ৰকান্ত সিংহইও ব্ৰিটিছসকলক এটা প্ৰস্তাৱ দিছিল যে বছৰি তেওঁ 70,000 টকা খাজানা পৰিশোধ কৰিব ব্ৰিটিছসকলক। গুৱাহাটী সন্ধিত কি কোৱা হৈছিল যে পুৰন্দৰ সিংহই বছৰি 50,000 টকা খাজানা দিব লাগিব। কিন্তু চন্দ্ৰকান্ত সিংহই কি ক'লে যে মই 70,000 টকা পৰিশোধ কৰিম, 70,000 টকা দিম যদি মই ৰজা হওঁ। অ'কে, কিন্তু ব্ৰিটিছসকলে ইতিমধ্যে পুৰন্দৰ সিংহক বাছনি কৰিলেই। আৰু চন্দ্ৰকান্ত সিংহৰ মানসকলৰ লগত কিছু ঘনিষ্ঠতাও আছিল আগৰ পৰাই। আহোম ৰাজ পৰিয়ালৰ লগতো তেওঁৰ ভাল, তেওঁ নিজেই এজন ৰাজ পৰিয়ালৰ সদস্য। অ'কে, চ' তেওঁক ব্ৰিটিছসকলে ক'লে যে আপুনি বাদ দিয়ক, আপুনি ৰাজনীতিৰ পৰা আঁতৰি থাকক। এইবুলি কৈ তেওঁক কলিয়াবৰলৈ স্থানান্তৰ কৰিলে। তাতেই মাটি এডোখৰ দিলে, কেইজনমান পাইক দিলে আৰু মান্থলি 500 টকাৰ পেঞ্চনো চন্দ্ৰকান্ত সিংহক দিয়াৰ ব্যৱস্থা কৰিলে। অ'কে, কিন্তু তেওঁৰ সমৰ্থকসকলে প্ৰায়ে পুৰন্দৰ সিংহৰ শাসন ব্যৱস্থাত ট্ৰাবল ক্ৰিয়েট কৰি থাকে, অশান্তিৰ সৃষ্টি কৰি থাকে চন্দ্ৰকান্ত সিংহৰ সমৰ্থকসকলে। পুৰন্দৰ সিংহক তাৰমানে শান্তিৰে শাসন কৰিব নিদিয়ে। অ'কে, কিবা ষড়যন্ত্ৰ কৰিব, অ'কে, কামবোৰ ৰখাই ৰাখিব, বিৰোধীসকলক উচতাই থাকিব ইত্যাদি ইত্যাদি।
এই সকলোবোৰ প্ৰত্যাহ্বান আৰু কঠিনতাৰ মাজতো পুৰন্দৰ সিংহই ৰাজ্যৰ পৰিস্থিতি শুধৰাবৰ বাবে যথেষ্ট চেষ্টা কৰিলে। তেওঁ উপলব্ধি কৰিলে যে ৰাইজৰ সমৰ্থন লাভ কৰিবলৈ তেওঁ প্ৰথমে মানুহখিনিক এইটো আশ্বাস দিব লাগিব যে তেওঁলোকৰ পুৰণি ৰীতি নীতি পৰম্পৰা আৰু প্ৰতিষ্ঠানসমূহক সন্মান কৰা হ'ব আৰু পূৰ্বৰ যিসকল উচ্চপদস্থ বা যিসকল অভিজাত শ্ৰেণীৰ লোক আছিল যিয়ে নিজৰ ক্ষমতা আৰু সম্পদ সকলো হেৰুৱাই পেলাইছিল ইতিমধ্যে, তেওঁলোককো সেই মান সন্মান পুনৰ উভতাই দিয়া হ'ব। কিছু পৰিমাণে হ'লেও ক্ষমতা তেওঁলোকেও লাভ কৰিব আগৰ দৰে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ যে ৰায়তসকলৰ অৰ্থাৎ দুখীয়া কৃষক শ্ৰেণীৰ লোকসকলৰ সুৰক্ষা নিশ্চিত কৰাটো হ'ব তেওঁৰ প্ৰধান কৰ্তব্য। সুৰক্ষা অৰ্থাৎ বিভিন্ন ক্ষেত্ৰত অৰ্থনৈতিক সুৰক্ষা, সামাজিক সুৰক্ষা, ন্যায় প্ৰদান ইত্যাদি। এই উদ্দেশ্যবোৰ সন্মুখত ৰাখি আৰু গুৱাহাটী সন্ধিৰ জৰিয়তে ব্ৰিটিছসকলে নিৰ্ধাৰণ কৰা কঠোৰ চৰ্তবোৰ ধ্যানত ৰাখি পুৰন্দৰ সিংহই কেইবাটাও নতুন ৰেগুলেশ্যন অৰ্থাৎ কেইবাটাও নিয়ম নতুনকৈ জাৰি কৰিলে, কিছুমান পৰিৱৰ্তন আনিল। পোনপ্ৰথমে তেওঁ পাত্ৰ মন্ত্ৰীৰ যিটো ছিষ্টেম আছিল, পাত্ৰ মন্ত্ৰী আছিল কেবিনেট অফ মিনিষ্টাৰ্ছ বা মন্ত্ৰী পৰিষদ, সেই পাত্ৰ মন্ত্ৰীৰ ব্যৱস্থা তেওঁ পুনৰ আৰম্ভ কৰিলে, য'ত থাকিব বুঢ়াগোহাঁই, বৰগোহাঁই আৰু বৰপাত্ৰ গোহাঁই, এই তিনিজন মন্ত্ৰী। তাৰ লগতে ইয়াৰ ঠিক তলৰ ৰেংকৰ তলৰ যিকেইটা পষ্ট আছিল ছাবঅৰ্ডিনেট লেভেলৰ, ফুকন, ৰাজখোৱা, হাজৰিকা, বৰা আৰু শইকীয়া, এই পদকেইটাও কণ্টিনিউ ৰাখিলে যাতে ব্যৱস্থাবোৰত এটা কণ্টিনিউটি, এটা ধাৰাবাহিকতা পুনৰ মেইনটেইন কৰিব পাৰে। এই অফিচাৰ আৰু মন্ত্ৰীকেইজনক বিশ্বাসত লৈ আৰু আপাৰ আছামৰ পলিটিকেল এজেণ্টজনৰ অৰ্থাৎ এডাম হোৱাইটৰ পৰা পৰামৰ্শ লৈ ব্যৱস্থাবোৰৰ সংশোধনৰ বাবে পুৰন্দৰ সিংহই কিছুমান গুৰুত্বপূৰ্ণ নিয়ম কানুন নতুনকৈ জাৰি কৰিলে, বিশেষকৈ ৰাজহ আৰু ন্যায় বিভাগত। ইয়াৰ উপৰিও অৰ্থনৈতিক আৰু সামাজিক স্তৰতো কিছুমান পৰিৱৰ্তন আনিছিলে বা আনিব চেষ্টা কৰিছিলে, যাৰ বিষয়ে আমি আজিৰ ক্লাছতে আলোচনা কৰিম। আৰু সেই নতুন নিয়ম কানুনবোৰকেই সাধাৰণতে ৰেগুলেশ্যনছ অফ পুৰন্দৰ সিংহ অৰ্থাৎ পুৰন্দৰ সিংহৰ নিয়মাৱলী বুলি কোৱা হয়। অ'কে, আৰু এইটো এটা ইম্পৰ্টেণ্ট টপিক হয় আমাৰ অসমৰ ইতিহাসৰ। অ'কে, কাৰণ বহুতো কিছুমান ইম্পৰ্টেণ্ট চেঞ্জেছ, কিছুমান পৰিৱৰ্তন পুৰন্দৰ সিংহই আমাৰ সমাজ ব্যৱস্থা, অৰ্থনীতি, তাৰ লগতে ৰেভিনিউ, ৰাজহ আৰু ন্যায় ব্যৱস্থাত কিছুমান নতুন নতুন চেঞ্জেছ আনিছিলে। অ'কে, চ' সেইবাবে এই গোটেই টপিকটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। চ' নাও প্ৰথমে আমি চাওঁ তেওঁ ৰাজহ বিভাগত কি কি পৰিৱৰ্তন আনিলে। আৰু এইটোও আপোনালোকে মনত ৰাখিব যে এয়া সমগ্ৰ অসমৰ বাবে নহয়, কেৱল আপাৰ আছামতহে। অ'কে, স্পেচিফিকেলি ক'বলৈ গ'লে পুৰন্দৰ সিংহৰ অধিকাৰ ক্ষেত্ৰত, বিশেষকৈ বৃহত্তৰ যোৰহাট অঞ্চলখিনিত। চ' কি কৰিলে প্ৰথমে তেওঁ যে পুৰণা খেল ব্যৱস্থাক পুনৰ কাৰ্যকৰী কৰিলে যাতে এটা মজবুত ৰাজহ ব্যৱস্থা গঢ়ি তুলিব পাৰে। আৰু খেল ব্যৱস্থাই আহোম ৰাজতন্ত্ৰক 600 বছৰলৈ এক্সটেণ্ড কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছিল। ৰাজ্যৰ অৰ্থনীতিত খেল ব্যৱস্থাৰ যথেষ্ট অৱদান আছিল। আৰু খেল ব্যৱস্থাৰ বিষয়ে আমি জানো, পাইকসকলৰ নিৰ্দিষ্ট কিছুমান ডিউটি থাকে ৰাজ্যৰ প্ৰতি। চ' তাৰ অনুসৰি বেলেগ বেলেগ খেলত ভাগ কৰি ৰাখিছিল পাইকসকলক। নাও বনোৱা খেলে নাও বনায়, সোণোৱাল খেলে সোণ ধুৱে, তেনেকৈ খেতিও কৰা হয়। অ'কে, বেলেগ বেলেগ শস্যৰ, যাৰ ফলত এটা নিয়মিতভাৱে উৎপাদনো হৈ থাকে। অ'কে, আৰু আল্টিমেটলি ৰাজহো নিয়মিতভাৱে আহি থাকে। ঠিক আছে, আৰু পুৰন্দৰ সিংহই সেই খেল ব্যৱস্থাক পুনৰ আৰম্ভ কৰিলে, কিন্তু ইয়াতে তেওঁ কিছু সংশোধন কৰিলে যে কেৱল মানুহখিনিক খেল হিচাপে ভাগ ভাগ কৰাই নহয়, তেওঁ ভৌগোলিক সীমাও নিৰ্ধাৰণ কৰিলে খেলবোৰৰ বাবে, যে অমুক অমুক খেলৰ মানুহখিনি কেৱল অমুক অমুক অঞ্চলতহে বসবাস কৰিব পাৰিব, যাতে কোনো ধৰণৰ সংঘাত, বিবাদ বা যিকোনো ভুল বুজাবুজিৰ সৃষ্টি নহয়। অ'কে, অৰ্থাৎ ছাপ'জ সোণোৱাল খেলৰ মানুহখিনি অ'কে এটা নিৰ্দিষ্ট জেগাত থাকিব। অ'কে, দেন নাও বনোৱা খেলৰ মানুহখিনি এটা নিৰ্দিষ্ট জেগাত থাকিব। ঠিক আছে, গোটেই মানে এটা খেল এটা জেগাতে থাকিব, তেনেকুৱা ধৰণৰ। আৰু প্ৰত্যেকটো খেলৰ মুৰব্বী হিচাপে দায়িত্ব দিয়া হৈছিল খেলদাৰসকলক। এটা খেলৰ মুৰব্বী হ'ব এজন খেলদাৰ, যিয়ে নিজৰ অঞ্চলত ৰাজহ সংগ্ৰহৰ কাম কাজবোৰ চোৱা চিতা কৰিব। লোৱাৰ আছামৰ চৌধুৰীসকলৰ দৰে প্ৰায়। অলৰাইট, আৰু এটা খেল কিহেৰে গঠিত? পাইকসকলেৰে গঠিত, যিয়ে খেল অনুসৰি নিজা নিজা দায়িত্ববোৰ পালন কৰে। উদাহৰণস্বৰূপে ছাপ'জ সোণোৱাল খেলৰ কথা যদি কওঁ, সোণ ধোৱা মানুহখিনিয়েই পাইক। অ'কে, চ' তেনেকুৱা। নাও কি কৰিলে পুৰন্দৰ সিংহই যে পাইকসকলক নাম্বাৰিং কৰিলে। অ'কে, ক্ৰমিক নম্বৰ দিলে এটা এটা। স্পৰ্টছ কম্পিটিশ্যনবোৰত যে খেলুৱৈসকলক এটা এটা নাম্বাৰ দি দিয়ে,
বা আপোনালোকে যদি আসাম পুলিচৰ কাৰণে দৌৰিব যায় ফিজিকেল টেষ্টত তেতিয়াও আপোনালোকক তেনেকুৱা এটা নাম্বাৰ দিব। চ' পাইকসকলক নাম্বাৰিং কৰিলে যাতে তেওঁলোকৰ এটেণ্ডেঞ্চ, কাম কাজ, ৰাজহ পৰিশোধ ইত্যাদিৰ বিষয়ে স্পষ্ট ৰেকৰ্ড ৰাখিব পাৰে আৰু একাউণ্টেবিলিটিও তেতিয়া বাঢ়িব। আৰু তাৰ লগতে 2 পুৰা কৃষি উপযোগী ভূমিও পাইকসকলক দান দিয়া হৈছিল। আপোনালোকে 1 পুৰা মানে কিমান বিঘা বা কিমান একৰ সেইটো কমেণ্ট কৰি জনাবচোন। আমি আগৰ ক্লাছত উল্লেখ কৰি আহিছোঁ ইয়াৰ বিষয়ে। আৰু সেই 2 পুৰা মাটিৰ বিনিময়ত 3 টকাকৈ কেপিটেশ্যন টেক্স বা প্ৰতি ব্যক্তি কৰ ধাৰ্য কৰা হৈছিল। কেপিটেশ্যন টেক্স অৰ্থাৎ প্ৰত্যেকজন ব্যক্তিৰ ওপৰত লাগু হোৱা যিটো কমন টেক্স, কোনোবাই নোৱাৰিবও পাৰে পৰিশোধ কৰিব, কিন্তু তাৰ কোনো এক্সকিউজ নাই, সকলোৱে মিনিমাম 3 টকা দিবই লাগিব। সেইটো হ'ল কেপিটেশ্যন টেক্স। আৰু প্ৰথম অৱস্থাত এডাম হোৱাইটে, আপাৰ আছামৰ পলিটিকেল এজেণ্ট, তেওঁ খেলদাৰসকলৰ লগত 10 বছৰীয়া চুক্তি কৰাৰ কথা আছিল। 10 বছৰৰ মূৰে মূৰে তেওঁলোকৰ চৰ্তবোৰ ৰিভিউ কৰাৰ কথা ভাবিছিল। এগ্ৰিকালচাৰ ছেক্টৰৰ পৰা মেক্সিমাম উৎপাদন লাভ কৰোঁতে যিহেতু সময় লাগিব, সেইকাৰণে 10 বছৰৰ কথা ভাবিছিল। কিন্তু অৱশেষত সেই সময়সীমাক মাত্ৰ 4 বছৰহে ৰখাৰ সিদ্ধান্ত ল'লে। কিয়? কাৰণ কম সময় ৰাখিলেহে তেওঁলোকে তেতিয়াহে ঘনে ঘনে নতুন নতুন ডিমাণ্ড কৰি থাকিব পাৰিব বা নতুন ডিমাণ্ড কৰাৰ সুযোগ পাব 4 বছৰৰ মূৰে মূৰে। দেন খেলদাৰসকলৰ কথা যদি কওঁ, এটা খেলৰ মুৰব্বী যিজন, তেওঁ কোনো ধৰণৰ দৰমহা লাভ কৰা নাছিল। বৰঞ্চ তেওঁৰ কামৰ বিনিময়ত পাইকসকলে তেওঁৰ ব্যক্তিগত কাম কাজবোৰত সহায় কৰিব, অৰ্থাৎ পাইক সেৱা লাভ কৰিব তেওঁ নিজাকে। আৰু যিমান ৰাজহ কালেকশ্যন হ'ব তাৰ পৰা তেওঁ সৰু এটা কমিশ্যন লাভ কৰে। আৰু খেলদাৰসকলৰ বাবে বাধ্যতামূলক আছিল যে তেওঁলোকে নিজৰ নিজৰ খেলৰ সেই অঞ্চলটোতে থাকিব লাগিব। কাৰণ যিহেতু খেলবোৰক ভৌগোলিকভাৱেও ভাগ কৰি দিয়া হৈছিল যে এটা নিৰ্দিষ্ট খেলৰ মানুহখিনি যিকোনো এটা নিৰ্দিষ্ট ঠাইতহে থাকিব লাগিব আৰু খেলদাৰজনো তাতেই থাকিব লাগিব, মানে সেই অঞ্চলতে। আৰু খেলদাৰসকলে যদি ছুটি বিচাৰে বা লিভ যদি বিচাৰে তেতিয়াহ'লে তেওঁলোকে আগতীয়াকৈ পাৰ্মিশ্যন ল'ব লাগিব। আৰু ছুটি তেতিয়াহে পাব যেতিয়ালৈ তেওঁৰ সলনি আন এজনক এপইণ্ট কৰা নহয়। আৰু খেলদাৰসকলৰ যিটো কাম বা যিটো চাকৰি তেওঁলোকে কৰে, আল্টিমেটলি চাকৰিয়েতো হয়নে? চ' তাৰ সুৰক্ষাৰ বাবে বা জব ছিকিউৰিটি হিচাপে এইটো কোৱা হৈছিল যে এজন খেলদাৰে যিমান দিনলৈ চৰকাৰক নিয়মীয়াকৈ খাজানা পৰিশোধ কৰি থাকিব, সিমান দিন তেওঁ খেলদাৰ হৈ থাকিব পাৰিব। আৰু পাত্ৰ মন্ত্ৰী বা মন্ত্ৰী পৰিষদে বিচাৰ নকৰাকৈয়ে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব নোৱাৰে। বৰ্খাস্ত কৰিব হ'লে মন্ত্ৰী পৰিষদে প্ৰথমে বিচাৰ কৰিব, অৰ্থাৎ পাত্ৰ মন্ত্ৰীৰ আদালতে। এনে ধৰণৰ ন্যায় ব্যৱস্থাবোৰৰ জৰিয়তে ন্যায়সংগত প্ৰক্ৰিয়া আৰু প্ৰশাসনিক শৃংখলাবদ্ধতাৰ মাজত এটা ভাৰসাম্য বজাই ৰখাৰ প্ৰয়াস কৰিছিল পুৰন্দৰ সিংহই। সেয়া আছিল খেলদাৰসকলৰ বিষয়ে। এতিয়া ৰায়তসকলৰ বাবে কি কৰিলে, অৰ্থাৎ পাইকসকল বা দুখীয়া কৃষক শ্ৰেণীৰ লোক যি কয় আপোনালোকে, তেওঁলোকক ৰিচিট দিয়া আৰম্ভ কৰিলে। ৰচিদ অৰ্থাৎ যেতিয়া তেওঁলোকে খাজানা বা তেওঁলোকৰ ওপৰত লাগু হোৱা যিকোনো কৰ খেলদাৰজনক আহি জমা দিব, তেতিয়া খেলদাৰজনে তেওঁলোকক এখন ৰচিদ দিব, ৰিচিপ্ট। ইয়াৰ দ্বাৰা ব্যৱস্থাত কিছু স্বচ্ছতা বা ট্ৰান্সপাৰেঞ্চি আহিব বুলি তেওঁলোকে আশা কৰিছিল। কাৰণ ৰচিদখন হৈছে এখন লিখিত প্ৰমাণ ৰায়তসকলৰ বাবে যে হয় তেওঁলোকে কৰ বা খাজানা পৰিশোধ কৰিছে ইতিমধ্যে টাইমমতে। আৰু তেওঁলোকৰ হাতত প্ৰমাণ নাথাকাৰ বাবেই বহুদিন ধৰি তেওঁলোকক শোষণ কৰি আহিছিল উচ্চ শ্ৰেণীৰ মানুহ কিছুমানে। আৰু যিসকল ৰায়ত বা পাইক যিসকলে পলাই গৈছিল আগত বা এতিয়াও যদি পলাই যায়, তেওঁলোকৰ বাবে কোনো ধৰণৰ ৰাজহ বা খাজানা মাফ নকৰে প্ৰশাসনে। এই ব্যৱস্থাৰ জৰিয়তে খেলদাৰজনক অলপ প্ৰেছাৰ দিয়া হৈছিল। অন্যথা এনেকুৱা হ'ব পাৰে যে কিছুমান শ্ৰমিক পলাই গ'ল বুলি বাহানা দেখুৱাই খেলদাৰসকলে কমকৈ খাজানা জমা দিব পাৰে চৰকাৰক। চ' এতিয়া সেই এক্সকিউজ দিব নোৱাৰিব খেলদাৰসকলে। আৰু যদি সঁচাকৈ পলায়ো যায় তেতিয়া খেলদাৰ সকলৰ সেইটো দায়িত্ব হ'ব যে তেওঁলোকে এনেকুৱা ধৰণৰ ব্যৱস্থা বা কণ্ডিশ্যনছ ৰাখিব লাগিব ৰায়তসকলৰ বাবে যাতে বেলেগ অঞ্চলবোৰলৈ পলায়নৰ মাত্ৰা হ্ৰাস পায়। তেওঁলোকে বেলেগ অঞ্চললৈ পলাই যোৱাৰ আগতে বহুবাৰ যাতে ভাবিব লগা হয়, তেনেকুৱা ধৰণৰ কিছুমান ব্যৱস্থা খেলদাৰসকলে লাগু কৰিব লাগিব। চ' আল্টিমেটলি খেলদাৰসকলক অলপ প্ৰেছাৰ দিছে পুৰন্দৰ সিংহই। নেক্সট এটা বহুত ইম্পৰ্টেণ্ট কথা ক'লে পুৰন্দৰ সিংহৰ প্ৰশাসনে। কাৰণ
তেওঁ এইটো উপলব্ধি কৰিছিল যে প্ৰশাসন ব্যৱস্থাত মানুহৰ যোগ্যতা থাকিলেহে সকলো কাম সুকলমে চলাই নিব পাৰে। সেইবাবে এইটো কোৱা হৈছিল যে 3 বছৰৰ পিছত যিসকলে পঢ়িব লিখিব জানে আৰু হিচাপ নিকাচৰ ৰেকৰ্ডবোৰ ৰাখিব পাৰে বা যাৰ ইমানখিনি সামৰ্থ্য আছে, কেৱল তেওঁলোকেহে ৰাজহ বিভাগৰ বিষয়া হিচাপে নিযুক্তি পাব। ৰেভিনিউ অফিচত কাম কৰিবৰ বাবে কেৱল তেওঁলোকহে যোগ্য হ'ব যিয়ে লিখা পঢ়াৰ লগতে একাউণ্টছবোৰো মেইনটেইন কৰিব জানে। এই নিয়মে পুৰণি যি বংশানুক্ৰমিক ব্যৱস্থা আছিল, যোগ্যতা থাকক বা নাথাকক পিতৃৰ পিছত য'ত তেওঁৰ সন্তানেই সদায় লাভ কৰি আহিছিল সেইটো পষ্ট, আৰু যি এটা উচ্চজাত নিম্নজাতৰ ছিষ্টেম যে চাকৰি বা তেনেকুৱা পদত সদায় উচ্চ জাতৰ মানুহখিনি থাকিব আৰু খাজানা সদায় দুখীয়া কৃষক শ্ৰেণীৰ লোকসকলে পৰিশোধ কৰি যাব। এই যিটো সামাজিক শ্ৰেণী বিভাজনৰ ব্যৱস্থা আছিল তাক সম্পূৰ্ণৰূপে ভাঙি পেলালে। এতিয়া যোন যোগ্য সিয়ে কাম পাব, মানে 3 বছৰৰ পিছত তেতিয়ালৈ সকলোৱে যোগ্যতা অৰ্জন কৰি লওক। অ'কে, আৰু আনকি পৰম্পৰাগত অভিজাত শ্ৰেণীৰ মাজতো যিয়ে সমাজত এটা অলপ উচ্চ মৰ্যাদা লাভ কৰি আহিছিল, তেওঁলোকৰো যদি সেই যোগ্যতা নাই তেতিয়াহ'লে তেওঁলোককো ৰিপ্লেচ কৰা হ'ব। তেওঁলোকৰ ঠাইত যোগ্য ব্যক্তিক নিযুক্তি দিয়া হ'ব, তেওঁ সমাজৰ যি শ্ৰেণীৰ পৰাই নাহক কিয়। ঠিক আছে, নাও এতিয়া আমি চাওঁ ন্যায় ব্যৱস্থাৰ কাৰণে কি পদক্ষেপ ল'লে পুৰন্দৰ সিংহই, কি পৰিৱৰ্তন আনিলে। নাও ব্ৰিটিছসকলৰ ন্যায় ব্যৱস্থা হৈ পৰিছিল বহুত জটিল, লেহেমীয়া আৰু অত্যাধিক খৰচী। কাৰণ যিবোৰ ছিষ্টেম ব্ৰিটিছসকলে লাগু কৰিছিলে ন্যায় ব্যৱস্থাত, যে লিখিত ৰূপত পেটিশ্যন দিব লাগিব, আনুষ্ঠানিকভাৱে সেয়া জমা কৰিব লাগিব, আৰু বিভিন্ন বিষয় যিবোৰ তেতিয়াৰ অশিক্ষিত অসমীয়া সমাজে আয়ত্তই কৰিব পৰা নাছিল। কাৰণ মেক্সিমাম মানুহৰ এডুকেশ্যনটো নাছিলেই, তেওঁলোকৰ বাবে একেবাৰে নতুন ব্যৱস্থা আছিল এইবোৰ। ইয়াৰ উপৰিও যিকেইখন ন্যায়ালয় আছিল, যিকেইখন আদালত আছিল, সংখ্যাটো এনেও কমেই, অ'কে, কিন্তু যি আছিল সেয়াও মুখ্য যিকেইখন অলপ নগৰীয়া অঞ্চল আছিল তাতহে অৱস্থিত। ঠিক আছে, আদালতবোৰ যিকেইখন অকণমান টাউন নিচিনা এৰিয়া, অ'কে, চ' তাতহে অৱস্থিত। চ' তাৰলৈকে অহা যোৱা কৰা যাতায়াত পৰিবহণৰো এটা সমস্যা। আৰু ন্যায়ালয়ত গোচৰৰ সংখ্যাও বহুত বেছি, কাৰণ অন্যায় অত্যাচাৰ অপৰাধ এইবোৰো বহুত বেছি। চ' পুৰন্দৰ সিংহই এইটো উপলব্ধি কৰিলে যে সৰু সুৰা সংশোধনে কোনো সমাধান আনিব নোৱাৰে। চ' তেওঁ ন্যায় ব্যৱস্থাৰ তৎকালীন বিকেন্দ্ৰীকৰণৰ কথা ভাবিলে, ডিচেন্ট্ৰেলাইজেশ্যন। আৰু এই উদ্দেশ্যেৰে ন্যায় ব্যৱস্থাক অধিক সুলভ আৰু কাৰ্যক্ষম কৰি তুলিবৰ বাবে তেওঁ কেইবাটাও নতুন ন্যায়িক ব্যৱস্থা প্ৰৱৰ্তন কৰিলে। খেলদাৰসকলক ন্যায়িক ক্ষমতা প্ৰদান কৰিলে, যাতে সাধাৰণ ৰাইজে অতি সহজেই ন্যায় প্ৰদানৰ ব্যৱস্থাসমূহ লাভ কৰিব পাৰে। অন্যথা তেওঁলোকে আগতে বহুত দূৰ দূৰণিলৈ ট্ৰেভেল কৰিব লাগে কোৰ্ট কাছাৰীৰ কামবোৰত, এতিয়া খেলদাৰজনৰ ওচৰত গ'লেই হ'ল। নাও যিহেতু ন্যায়িক ক্ষমতা লাভ কৰিছে খেলদাৰসকলে, চ' তেওঁলোকে শাস্তিও বিহিব পাৰিব অপৰাধীসকলক। চ' খেলদাৰসকলে কি শাস্তি শুনাব পাৰিব, তেওঁলোকে ক্ৰিমিনেল কেছবোৰত য'ত এটা অপৰাধ জড়িত হৈ থাকে তাত 6 মাহ কাৰাদণ্ডৰ শাস্তি শুনাব পাৰিব, আৰু লগতে চাবুকেৰে 15 বাৰ কোবোৱাৰ শাস্তিও প্ৰদান কৰিব পাৰিব। ইয়াৰ উপৰি 20 টকা পৰ্যন্ত জৰিমনা বিহিব পাৰিব ক্ৰিমিনেল কেছবোৰত। এণ্ড চিভিল কেছবোৰত য'ত ডাইৰেক্ট অপৰাধ নহয় কিন্তু বিবাদ সংঘাত ইত্যাদিৰ দৰে ঘটনাবোৰ জড়িত হৈ থাকে, তেনেকুৱা কেছবোৰতো তেওঁ ন্যায় প্ৰদান কৰিব পাৰিব, যিবোৰৰ মূল্য খুব বেছি 10 টকা। ছাপ'জ এডোখৰ মাটিৰ বাবে দুইজন ব্যক্তিৰ মাজত বিবাদ হ'ল, অ'কে, সংঘাত হ'ল, ডিছপিউট হ'ল, আৰু সেই মাটিৰ মূল্য 10 টকা বা তাতকৈ কম। তেনেকুৱা ধৰণৰ কেছবোৰত ন্যায় প্ৰদান কৰিব পাৰিব কোনে? খেলদাৰসকলে। অ'কে, ইয়াৰ উপৰিও অমলাহ আৰু তাৰ কনিষ্ঠ বিষয়াসকলৰ বিৰুদ্ধে যদি কোনোবাই যদি যিকোনো ধৰণৰ অভিযোগ দাখিল কৰে, যিকোনো ব্যক্তিয়ে, তাৰ তদন্ত কৰাৰো ক্ষমতা লাভ কৰিছিল খেলদাৰসকলে। অমলা কোন আছিল? অমলা আছিল হিচাপ নিকাচ কৰা বা কেৰাণী ধৰণৰ যিবোৰ বিষয়া বেলেগ বেলেগ বিভাগৰ। নাও খেলদাৰসকলৰ ন্যায়িক ক্ষমতাৰ ওপৰতো যাতে আৰু এখন ন্যায়ালয় থাকে, অ'কে, উচ্চ ন্যায়ালয়, অৰ্থাৎ খেলদাৰসকলে যি ন্যায় প্ৰদান কৰিব, যি বিচাৰ বিবেচনা কৰিব, তাক পুনৰ পৰীক্ষা নিৰীক্ষা কৰি খেলদাৰসকলৰ বিচাৰ বিবেচনাক সাল সলনি কৰিব পৰা উচ্চতৰ আপিল ব্যৱস্থাৰ ন্যায়ালয় স্থাপন কৰা হ'ব, যাক গ্ৰাম অধিকাৰৰ ন্যায়ালয় বুলি কোৱা হৈছিল। অ'কে, আৰু ক'ত গ্ৰাম অধিকাৰ স্থাপন কৰা হৈছিল? ৰংপুৰ, মাজুলী, উত্তৰপাৰ আৰু
বাছা দয়াঙত। নাও এইবোৰ অঞ্চল প্ৰেজেণ্ট ডে লোকেশ্যনৰ সৈতে অলপ মিলাব চেষ্টা কৰিব। ৰংপুৰ টু শিৱসাগৰ, মাজুলী টু মাজুলীয়ে, আৰু উত্তৰ পাৰ বুলি ক'লে যিহেতু উজনি অসমৰ কথা পঢ়ি আছোঁ আমি, চ' লখিমপুৰ ধেমাজিৰ ভিতৰত ক'ৰবাত হ'ব। আৰু বাছা দয়াং বুলি ক'লে মষ্ট প্ৰবেবলি দয়াং ৰিভাৰৰ ওচৰত, আছাম নাগালেণ্ডৰ সীমান্তত, ডিমাপুৰৰ ফালে হ'ব। অ'কে, ঠিক আছে। চ' গ্ৰাম অধিকাৰসকলৰ বা গ্ৰাম অধিকাৰ ন্যায়ালয়ৰ লগত কি কি ক্ষমতা থাকিব, যে তেওঁলোকে খেলদাৰসকলৰ ওপৰত যদি ধন দাবী আৰু অত্যাচাৰৰ যিকোনো অভিযোগ উত্থাপন হয় তাৰ তদন্ত কৰিব পাৰিব, আৰু খুব বেছি 100 টকা মূল্যৰ চিভিল কেছবোৰত ন্যায় প্ৰদান কৰিব পাৰিব। খেলদাৰসকলৰ কি আছিল, খেলদাৰসকলে অমলা আৰু কনিষ্ঠ বিষয়াসকলৰ ওপৰত তদন্ত কৰিব পাৰে। গ্ৰাম অধিকাৰে খেলদাৰসকলৰ ওপৰত তদন্ত কৰিব পাৰে। অ'কে, আৰু 100 টকা মূল্যৰ চিভিল কেছবোৰতো ন্যায় প্ৰদান কৰিব পাৰে। ইয়াৰ উপৰি পুৰণি আহোম পৰম্পৰা আৰু ব্ৰিটিছসকলৰ নতুন ব্যৱস্থাৰ মাজত ভাৰসাম্য ৰক্ষা কৰি তেওঁলোকে এইটো ডিচাইড কৰিলে যে গ্ৰাম অধিকাৰ ন্যায়ালয়বোৰত গোচৰ দাখিল কৰিলে সেয়া লিখিত ৰূপত জমা দিব নালাগে। অ'কে, লিখিত ৰূপতো দিব পাৰে, বাট নিদিলেও কোনো কথা নাই। অৰ্থাৎ লিখিব নজনা মানুহ এজনেও গৈ তাত এতিয়া কমপ্লেইন কৰিব পাৰিব, পেটিশ্যন দাখিল কৰিব পাৰিব। এইটো ডেফিনেটলি সাধাৰণ জনতাৰ বাবে এটা ভাল খবৰ হয়। অ'কে, কাৰণ আগতে পেটিশ্যন দাখিল কৰাৰ নামত বা পেটিশ্যনখন লিখি দিয়াৰ নামতেই চাগে কিমানখিনি দুৰ্নীতি হৈছিল। অ'কে, আৰু ইয়াৰ বিপৰীতে ন্যায়াধীশসকলকো নিৰ্দেশ দিয়া হ'ল, ন্যায়াধীশ অৰ্থাৎ গ্ৰাম অধিকাৰৰ জাজবিলাকক। অ'কে, চ' তেওঁলোককো নিৰ্দেশ দিয়া হ'ল যে তেওঁলোকে বিচাৰ বিবেচনা কৰা আৰু ন্যায় প্ৰদান কৰা গোচৰবোৰৰ বিষয়ে চমুকৈ এটা এবষ্ট্ৰেক্ট বা চামাৰী বা এটা সাৰাংশ এটা তেওঁলোকে ছাবমিট কৰিব লাগিব। কোনে? ন্যায়াধীশসকলে, জাজসকলে, গ্ৰাম অধিকাৰৰ। অ'কে, আৰু এওঁলোকক জিলা ন্যায়াধীশ বুলি কোৱা হৈছিল, ডিষ্ট্ৰিক্ট জাজ। আৰু ডিষ্ট্ৰিক্ট জাজসকলকো যদি বৰ্খাস্ত কৰিবলগীয়া হয় তেতিয়া সম্পূৰ্ণ এটা নিয়মিত বিচাৰ প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগিব। অ'কে, তেতিয়াহে বৰ্খাস্ত কৰিব পাৰিব। আদাৰৱাইজ ডিষ্ট্ৰিক্ট জাজজনৰ বিচাৰ বা ন্যায় প্ৰক্ৰিয়াত যদি অসন্তুষ্ট হয়, তেওঁতকৈ উচ্চপদস্থ বিষয়া এজনে যদি তেওঁৰ নিজৰ ইচ্ছামতে যদি উলিয়াই দিয়ে চাকৰিৰ পৰা, চ' এতিয়াৰ পৰা তেনে কৰিব নোৱাৰে। প্ৰথমে কমপ্লিট আৰু এটা ৰেগুলাৰ ট্ৰায়েল হ'ব লাগিব। তাৰ পিছতহে যদি তেওঁ দোষী সাব্যস্ত হয় তেতিয়াহে তেওঁক বৰ্খাস্ত কৰিব পাৰিব। নাও এইখিনিতে আমি অলপ ৰিকেপ কৰি লওঁ। অ'কে, যিহেতু ডিচেণ্ট্ৰেলাইজেশ্যন, বিকেন্দ্ৰীকৰণ কৰা হৈছে ন্যায় ব্যৱস্থাক, চ' একেবাৰে নিম্ন স্তৰৰ ন্যায়ালয় হ'ব খেলদাৰসকলৰ ন্যায়ালয়, আৰু তেওঁৰ ওপৰত আহে গ্ৰাম অধিকাৰৰ ন্যায়ালয়। উজনি অসমৰ কথা কৈ আছোঁ আমি ইয়াতে। অ'কে, নাও এতিয়া মূল কেন্দ্ৰস্থললৈ আহোঁ, ৰাজধানীলৈ, অৰ্থাৎ যোৰহাট আৰু ইয়াৰ আশে পাশে থকা অঞ্চললৈ। ইয়াত কি কৰিলে তেওঁ, যে সৰু সুৰা গোচৰৰ বাবে 2খন পঞ্চায়ত স্থাপন কৰিলে। কাৰণ এনেকুৱাটো নহয় যে ৰাজধানীত অপৰাধ নহয়, ৰাজধানীতো অপৰাধ হ'ব। অ'কে, উচ্চ ন্যায়ালয়বোৰত যাতে বেছি বুজা নপৰে। অ'কে, চ' সৰু সুৰা গোচৰৰ বাবে স্থাপন কৰিলে 2খন পঞ্চায়ত, আৰু এই পঞ্চায়তৰ ওপৰত আছিল বৰবৰুৱাৰ আদালত ৰাজধানীত। অ'কে, পঞ্চায়ত কেইখন নিম্ন স্তৰত সৰু সুৰা কেছ মামলাৰ বাবে, আৰু তাৰ ওপৰত আছে বৰবৰুৱাৰ আদালত। আৰু বৰবৰুৱাৰ আদালতে 3 বছৰীয়া কাৰাদণ্ডৰ শাস্তি বিহিব পাৰিছিল, ইমপ্ৰিজনমেণ্ট আপ টু 3 years। সিমানখিনি ক্ষমতা বৰবৰুৱাৰ আদালতে লাভ কৰিছিল। আৰু চিভিল কেছবোৰৰ ক্ষেত্ৰত 1000 টকা পৰ্যন্তৰ, যাৰ মূল্য মেক্সিমাম 1000 টকা, তেনেকুৱা গোচৰবোৰৰ বিচাৰ কৰিব পাৰিছিল বৰবৰুৱাৰ আদালতে। আৰু আটাইতকৈ উচ্চতম ন্যায়ালয় হ'ব সদৰ ন্যায়ালয় বা সুপ্ৰিম কোৰ্ট, সৰ্বোচ্চ ন্যায়ালয়। অ'কে, য'ত সভাপতিত্ব কৰিছিল স্বয়ং ৰজা পুৰন্দৰ সিংহই, আৰু তেওঁক সহায় কৰিছিল 3জন বিচাৰক বা ন্যায়াধীশে। ইয়াত 1000 টকাৰ ওপৰৰ যিমানবোৰ চিভিল কেছ আছে তাৰ বিচাৰ হ'ব, আৰু যিবোৰ ভয়ংকৰ, ঘৃণনীয় বা গুৰুতৰ অপৰাধ তাৰো বিচাৰ বিবেচনা বা ন্যায় প্ৰক্ৰিয়াৰ কাম কাজবোৰ সদৰ ন্যায়ালয়তে হ'ব। ইয়াৰ উপৰি ন্যায় ব্যৱস্থা যাতে ৰাজ্যৰ সকলো অঞ্চলতেই একেধৰণে যাতে লাগু হয়, অৰ্থাৎ ন্যায় প্ৰদানৰ পদ্ধতিবোৰ যাতে সকলো অঞ্চলতেই একেই ধৰণৰ হয়, আৰু দায়িত্বত থকা মানুহখিনিৰ দ্বাৰা, অ'কে, যোন দায়িত্বত আছে তেওঁলোকৰ দ্বাৰা যাতে একাউণ্টেবিলিটি বা দায়বদ্ধতা যাতে নিশ্চিত হয়, চ' সেইবাবে উচ্চতম ন্যায়ালয়ৰ বিচাৰকসকলে জিলা ন্যায়ালয় বা গ্ৰাম অধিকাৰ আৰু
হেলদাৰৰ ন্যায়ালয়ৰ পৰিদৰ্শন কৰি থাকিব মাজে মাজে অ'কে ইনস্পেকশ্যন কৰিব আহিব যাতে সদৰ বা অৰ্থাৎ সৰ্বোচ্চ ন্যায়ালয়ৰ লগত সংগতি ৰাখি নিম্ন স্তৰৰ ন্যায়ালয়বোৰে ন্যায় প্ৰক্ৰিয়াৰ কাম কাজবোৰ বা বিচাৰ বিবেচনাৰ পদ্ধতিবোৰ সমান্তৰালভাৱে যাতে তেওঁলোকে সুচাৰুৰূপে চলাই নিব পাৰে আৰু বিচাৰকসকলক দৰমহা হিচাপে নগদ ধনেই দিয়া হৈছিল কেছ পে'মেণ্ট কাৰণ আগৰ যিটো ছিষ্টেম আছিল পে'মেণ্ট ইন কাইণ্ড অৰ্থাৎ দৰমহা হিচাপে নগদ টকা পইচা দিয়াৰ পৰিৱৰ্তে খাজানাৰ এটা অংশ ধান শস্য পাচলি কাপোৰ ইত্যাদিবোৰ দিয়া হৈছিল পাইকৰ সেৱা যিবোৰ অলৰাইট ঘৰুৱা কাম এণ্ড দেন বিনা পইচাত খেতি কৰি দিব বিচাৰকসকলৰ ভূমিত অ'কে কেতিয়াবা মাটি বা অন্যান্য সম্পত্তিও লাভ কৰিছিল বিচাৰকসকলে এজ এ চেলেৰি যাৰ ফলত দুৰ্নীতিও বাঢ়ি গৈছিল কাৰণ কিমান লৈছে কিমান দিছে তাৰ কোনো ৰেকৰ্ড নাই চ' এতিয়া সেইবোৰ নাই এতিয়া চৰকাৰে নগদ ধন দিব অ'কে মানে তেনেকুৱা ধৰণৰ পে'মেণ্ট ইন কাইণ্ডৰ সলনি এতিয়া ডাইৰেক্ট কেছ পে'মেণ্টে দিয়া হ'ব দৰমহা হিচাপে নাও পুৰন্দৰ সিংহই কেৱল প্ৰশাসন ব্যৱস্থাক সংশোধন কৰিয়ে তেওঁৰ দায়িত্ব সামৰা নাই কাৰণ এখন ৰাজ্যৰ উন্নতি কেৱল ৰাজহ ব্যৱস্থা আৰু ন্যায় ব্যৱস্থাক সংশোধন কৰাতে সীমাবদ্ধ নহয় পুৰন্দৰ সিংহই বুজি পাইছিল যে সামাজিক আৰু অৰ্থনৈতিক উন্নয়নো সিমানেই দৰকাৰী আৰ্থ সামাজিক দিশত উন্নতি নহ'লে এখন ৰাজ্য কেতিয়াও সমৃদ্ধিশালী হ'ব নোৱাৰে ছ'চাইটিত এটা অল ৰাউণ্ড ডেভেলপমেণ্ট মডেলৰ দৰকাৰ আৰু যিহেতু পুৰন্দৰ সিংহই জীৱনৰ ভালেখিনি সময় বেংগলত কটাই আহিছে যিখিনি মানুহ এজনৰ শিকাৰ বয়স সেই বয়সৰ মেক্সিমাম সময় তেওঁ কলিকতাত পাৰ কৰি আহিছে যাৰ ফলত তেওঁ নতুন নতুন প্ৰশাসনিক আৰু সামাজিক চিন্তাধাৰাৰ সংস্পৰ্শলৈ আহিছিল আৰু এতিয়া অসমতো সেই নতুন নতুন চিন্তাধাৰাবোৰক তেওঁৰ ৰাজ্যৰ সামাজিক আৰু অৰ্থনৈতিক উন্নয়নত প্ৰয়োগ কৰিলে বা প্ৰয়োগ কৰাৰ চেষ্টা কৰিলে চ' সমাজ ব্যৱস্থাত কি কি পৰিৱৰ্তন আনিলে নাও পুৰন্দৰ সিংহই উপলব্ধি কৰিলে যে দুৰ্নীতিৰ সমস্যা সমাধান নকৰাকৈ প্ৰশাসন ব্যৱস্থা সুচাৰুৰূপে চলাব নোৱাৰে কেতিয়াও দুৰ্নীতি যিকোনো সমাজৰ কাৰণে এটা প্ৰধান সমস্যা কাৰণ য'ত কাৰাপশ্যন নাই তাত তুলনামূলকভাৱে অপৰাধৰ সংখ্যাও কম আৰু তাৰ সমাজ ব্যৱস্থাও যথেষ্ট উন্নত মানৰ অ'কে আৰু দুৰ্নীতি এটা এনেকুৱা বস্তু ই বিয়পি পৰে গোটেই সমাজ ব্যৱস্থাত যদি প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ মজবুত বা এক কঠোৰ পদক্ষেপ লোৱা নহয় আৰু দুৰ্নীতি কিয় হৈ আছে কাৰণ যিসকল অফিচাৰ আছিলে বিশেষকৈ অমলাসকল অ'কে হিচাপ নিকাচ কৰা যিবোৰ মানুহ হিচাপ পৰীক্ষক অলৰাইট চ' তেওঁলোকৰ দৰমহা খুবেই কম নিম্নমানৰ দৰমহা লাভ কৰিছিল তেওঁলোকে যাৰ ফলত তেওঁলোকে দুৰ্নীতিত লিপ্ত হ'ল অ'কে পইচা ডিমাণ্ড কৰা হ'ল ইনডাইৰেক্টলি চ' পুৰন্দৰ সিংহই ডিচাইড কৰিলে যে তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিব অলৰাইট আৰু প্ৰশাসন ব্যৱস্থা যে বিশৃংখল হৈ পৰিছে চাৰিওফালে কনফিউজন কাৰণ তাত কৰ্মৰত মানুহখিনিৰো স্পষ্টতা নাই যে কেনেকৈ কি কৰিব লাগে কামবিলাক অ'কে আৰু ইয়াৰ মূল কাৰণ হ'ল তেওঁলোকৰ শিক্ষাৰ অভাৱ যদি অফিচাৰসকল শিক্ষিত হ'ল হয় অ'কে তেতিয়া এনেকৈ বিশৃংখল হৈ নপৰে প্ৰশাসন ব্যৱস্থা চ' তাৰ বাবে তেওঁ কি কৰিলে যে হেলদাৰসকলক নিৰ্দেশ দিলে যে আপোনালোকে নিজা নিজা অঞ্চলত স্কুল খোলক অ'কে বিদ্যালয় স্থাপন কৰক আৰু বিদ্যালয়ত পাঠদান অৰ্থাৎ ক্লাছবোৰ নিয়মীয়াকৈ হৈছেনে নাই ষ্টুডেণ্ট আহিছেনে নাই সেয়া নিয়মীয়াকৈ চোৱা চিতা কৰক ছুপাৰভাইজ কৰক কাক কৈছে হেলদাৰসকলক অ'কে যাতে ভৱিষ্যতৰ প্ৰশাসনৰ বাবে শিক্ষিত লোকৰ সংখ্যা ৰাজ্যত বৃদ্ধি পায় চ' এক উল্লেখযোগ্য পদক্ষেপ বুলি ক'ব পাৰোঁ আমি অসমৰ ইতিহাসৰ প্ৰগতিশীল ব্যৱস্থা ইয়াৰ উপৰিও তেওঁ ডিটাৰমাইণ্ড আছিল এক দৃঢ় সংকল্প আছিল তেওঁৰ যে তেওঁৰ ৰাজ্যৰ পৰা স্লেভেৰী অৰ্থাৎ দাস প্ৰথা সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগিব আৰু যাৰ বাবে তেওঁ এটা নিয়ম তাতে লাগু কৰিলে যে কোনোবাই যদি পাইকসকলক দাস হিচাপে ব্যৱহাৰ কৰে দাস মানেতো বুজি পাইছে অ'কে সহজ ভাষাত ক'বলৈ গ'লে ছাৰ্ভেণ্ট অৰ্থাৎ চাকৰ অ'কে চ' কোনোবাই যদি পাইকসকলক দাস হিচাপে ব্যৱহাৰ কৰে তেতিয়াহ'লে তেওঁক 14 বছৰ কাৰাদণ্ডৰ এক কঠোৰ শাস্তি বিহা হ'ব অ'কে 14 বছৰ জেইলত থাকিব লাগিব যদি পাইকসকলক দাস হিচাপে ব্যৱহাৰ কৰে এনে ব্যৱস্থাৰ জৰিয়তে সাধাৰণ দুখীয়া শ্ৰেণীৰ মানুহখিনিয়ে কিছু সুৰক্ষিত অনুভৱ কৰিলে অলপ সকাহ পালে তেওঁলোকে চ' এইখিনি আছিলে তেওঁৰ ছ'চিয়েল ৰিফৰ্মছ অ'কে সামাজিক স্তৰত অনা কিছুমান পৰিৱৰ্তন নাও এতিয়া আমি চাওঁ তেওঁৰ ইকনমিক ৰিফৰ্মছবোৰ অ'কে ৰাজ্যৰ অৰ্থনীতিক
উন্নত মানৰ কৰিবৰ বাবে পুৰন্দৰ সিংহই কি ব্যৱস্থা গ্ৰহণ কৰিলে চ' যেতিয়া পুৰন্দৰ সিংহই শাসনৰ ভাৰ গ্ৰহণ কৰিছিল উজনি অসমৰ অৰ্থনীতি সম্পূৰ্ণৰূপে জৰাজীৰ্ণ অৱস্থাত আছিল ধ্বংসস্তূপত পৰিণত হৈছিল উজনি অসমৰ অৰ্থনীতি অ'কে না কিবা প্ৰডাকশ্যন এগ্ৰিকালচাৰ বন্ধ হৈ গৈছে বেপাৰ বাণিজ্য বন্ধ হৈ গৈছে কোনো ধৰণৰ ইকনমিক এক্টিভিটিয়ে নাই অঞ্চলটোত আৰু কাৰণবোৰ আমি ইতিমধ্যে জানো আমি পঢ়ি আহিছোঁ কেইবা বছৰৰ পৰা অস্থিৰ অৱস্থাত আছিল অঞ্চলটো আমি জানো অ'কে আৰু মানসকলৰ আক্ৰমণ হৈ গ'ল তেওঁলোকে অত্যাচাৰ কৰিলে অসমত আহি ৰাজ পৰিয়ালৰ লোকসকলৰ মাজত বিবাদ হ'ল সংঘাত হ'ল মুৱামৰীয়া বিদ্ৰোহ হ'ল অ'কে ভাঙি পৰা আমাৰ আহোম ৰাজতন্ত্ৰ ৰাজনৈতিকভাৱে অনিশ্চয়তা কোনে শাসন কৰিব কোনো ঠিক নাই অ'কে বহুত মানুহ পলায়ো গ'ল চ' ইকনমিক এক্টিভিটি বুলি ক'ব একোৱেই নাই আৰু এনে পৰিস্থিতিত উজনি অসমৰ অৰ্থনীতিক পুনৰ গঢ়ি তোলাৰ দায়িত্ব আহি পৰিছিল পুৰন্দৰ সিংহৰ ওপৰত আৰু ইকনমিক ৰিফৰ্মছ আটাইতকৈ প্ৰয়োজনীয় অ'কে নহ'লে সামাজিক পৰ্যায়ত যিমান যি সংশোধন কৰিলেও সেয়া কেতিয়াও ফলপ্ৰসূ নহ'ব যদি অৰ্থনীতিয়ে পিছ পৰি আছে চ' তাৰ বাবে তেওঁ কৃষি আৰু স্থানীয় উদ্যোগ বা ইণ্ডাষ্ট্ৰীক আটাইতকৈ বেছি ইম্পৰ্টেঞ্চ দিলে অ'কে য'ত তেওঁ নিৰ্দিষ্ট কিছুমান নিয়ম কানুন জাৰি কৰিলে যাতে দুখীয়া কৃষকসকলৰ কল্যাণ হওক আৰু এটা ইণ্ডাষ্ট্ৰিয়েল ইক'ছিষ্টেম যাতে ৰাজ্যখনত গঢ়ি তুলিব পাৰে নাও প্ৰথম সমস্যা পুৰন্দৰ সিংহৰ সন্মুখত আছিল যে মাটিৰ যিটো দুৰৱস্থা অ'কে বহুত বছৰ মাটি এডোখৰ এনেই পৰি থাকিলে এনেও তাৰ অৱস্থাই চেঞ্জ হৈ যায় হয়নে জংগল হৈ যায় একজেক্টলি সেইটোৱে হৈছিল মানৰ আক্ৰমণৰ সময়ত বহুত মানুহৰ মৃত্যু হ'ল কিছুমানক হত্যা কৰা হ'ল আৰু কিছুমানৰ খাদ্যৰ অভাৱত মৃত্যু হ'ল আৰু বাচি থকা সকলৰো বহুতে পলাই গ'ল আৰু তাৰ বেছিভাগেই আছিল কৃষিৰ লগত জড়িত মানুহ হঠাৎ পাইকসকলৰ সংখ্যা কমি অহাত খেতি পথাৰবোৰো নিস্তব্ধ হৈ পৰিল আৰু লাহে লাহে সেই পথাৰবোৰেই ঘন অৰণ্যলৈ পৰিৱৰ্তন হ'ল নাও জংগলবোৰ কাটি পুনৰ কৃষি উপযোগী কৰি তুলিবৰ বাবে খেতিয়কসকলক পুৰন্দৰ সিংহই 2 বছৰৰ বাবে কৰমুক্ত ভূমি দান কৰিলে খাজানা দিব নালাগে 2 বছৰৰ বাবে আৰু যিখিনি খাজানা লোৱা হ'ব 2 বছৰৰ পিছত সেয়াও বহুত কম পৰিমাণৰ বা কম হাৰত লোৱা হ'ব অ'কে কম ৰেটত লোৱা হ'ব বুলি পুৰন্দৰ সিংহই প্ৰতিশ্ৰুতি দিলে নাও স্থানীয় শিল্পক অৰ্থাৎ সৰু সুৰা যি ইণ্ডাষ্ট্ৰী আছিল সেই ইণ্ডাষ্ট্ৰীবোৰক অলপ উৎসাহ দিবলৈ যাতে মূলধনৰ কমি নহয় সেইবাবে খেলদাৰসকলক নিৰ্দেশ দিলে যে আপোনালোকে কামৰ বিনিময়ত নগদ ধন লোৱাৰ পৰিৱৰ্তে অন্যান্য যিকোনো সামগ্ৰী লওক পাইক লওক কেইজনমান অ'কে কাম বনত সহায় হোৱাকৈ কিন্তু পইচা ল'ব নালাগে সেই পইচাৰে নিশ্চয় ইণ্ডাষ্ট্ৰীবোৰক সহায় কৰাৰ উদ্দেশ্যেৰে তেওঁলোকে বা পুৰন্দৰ সিংহই সেই নিৰ্দেশ দিছিল তেনেকুৱা নাও এই নিৰ্দেশ আছিল দূৰৱৰ্তী অঞ্চলত থকা ৰিম'ট এৰিয়াত থকা খেলদাৰসকলৰ বাবেহে কাৰণ যিহেতু মেইন টাউন এৰিয়াৰ পৰা বহুত দূৰ অ'কে ৰিম'ট এৰিয়াত থকা অঞ্চলত টকা পইচাৰ লেনদেন এনেও কম চ' সেই ভাবিয়ে হয়তো তেনেকুৱা নিৰ্দেশ দিলে ইয়াৰ উপৰিও বেপাৰ বাণিজ্য যাতে মুকলিকৈ চলিব পাৰে সামগ্ৰীবোৰ ফ্ৰীলি যাতে মুভ কৰিব পাৰে কোনো বাধা বিঘিনি নোহোৱাকৈ তাৰ বাবে ব্ৰহ্মপুত্ৰত যিমানবোৰ কাষ্টম চকী আছিল সেইবোৰ গুচাই দিলে কাৰণ মেইন যাতায়াত পৰিবহণৰ ব্যৱস্থাটো নাওবোৰহে আছিল অ'কে ব্ৰহ্মপুত্ৰৰ মাজেৰে অহা যোৱা কৰে ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰক নাৱেৰেহে কানেক্ট কৰিছিল অ'কে চ' তাত যিবোৰ কাষ্টম চকী আছিল অৰ্থাৎ টোল গেটবোৰ অ'কে সেয়া গুচাই দিলে এতিয়া চ' ন্যায় বিভাগ ৰাজহ বিভাগ সমাজ ব্যৱস্থা আৰু ৰাজ্যৰ অৰ্থনীতিত পুৰন্দৰ সিংহই কি পৰিৱৰ্তন বা কি সংশোধন কৰিলে সেয়া আমি পঢ়িলোঁ অলৰাইট বহুত প্ৰেছাৰ আছিল তেওঁৰ ওপৰত তথাপিও বিভিন্ন সমস্যাৰ মাজতো এইখিনি পদক্ষেপ যে তেওঁ লৈছে সেয়াই যথেষ্ট চ' আমি যেনেকৈ কৈছিলোঁ যদি দীঘল হৈ যায় অলপ ক্লাছটো দেন আমি 2টা ভাগত ভাগ কৰিম ইয়াক চ' আমি আজি ইয়াতে ৰাখিছোঁ ক্লাছটো আমি নেক্সট পুৰন্দৰ সিংহই কি প্ৰধান সমস্যাৰ সন্মুখীন হৈছিল আমি সেয়া আলোচনা কৰিম অ'কে চ' যোৱাৰ আগতে আপোনালোকৰ বাবে এটা কুৱেশ্যন আছিলে শেহতীয়াকৈ এছিয়াৰ ভিতৰতে প্ৰথমখন ৰাজকীয় পক্ষী অভয়াৰণ্যক পুনৰ উজ্জীৱিত কৰাৰ প্ৰচেষ্টাত অসমৰ কোন জিলাত চৰাইচোং উৎসৱ উদযাপন কৰা হৈছে ধেমাজি চৰাইদেউ মাজুলী নে শিৱসাগৰ চৰাইচোং আছিল 1633 খ্ৰীষ্টাব্দত আহোম ৰজা স্বৰ্গদেউ প্ৰতাপ সিংহই প্ৰতিষ্ঠা কৰা এছিয়াৰ প্ৰথমখন সংৰক্ষিত ৰাজকীয় পক্ষী অভয়াৰণ্য ৰয়েল বাৰ্ড চেঞ্চুৱাৰী
অ'কে চ' ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে আমাৰ কমেণ্ট ছেকশ্যনত জনাব বা ইয়াক কুইজ হিচাপে এটেম্প কৰিব পাৰে আমাৰ টেলিগ্ৰাম চেনেলত আৰু ভিডিঅ'বোৰৰ নটিফিকেশ্যন আৰু ক্লাছৰ PDFৰ বাবে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব এই QR কোডটো স্কেন কৰি বা ভিডিঅ' ডেছক্ৰিপশ্যনত থকা লিংকটো ক্লিক কৰি চ' থেংক ইউ এভৰিৱান জয় আই অসম জয় হিন্দ